চাওক যে শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱৰ আজি যিহেতু তৃতীয় দিন আৰু তৃতীয় দিন আজি মূল উৎসৱ গোসাঁই ফুৰোৱা উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে। গায়ন বায়ন আয়তী উৰুলিৰে মুখৰিত হৈ পৰিছে সমগ্ৰ বটদ্ৰৱা। আৰু যিহেতু দৌল গোবিন্দ গোসাঁইক যি মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচীৰ মাজেৰে দৌল মন্দিৰলৈ লৈ যোৱা হৈছে। আৰু এই মুহূৰ্তত আমি পৰিৱেশ দেখুৱাইছো এক আধ্যাত্মিক পৰিৱেশৰ মাজত যি মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচীৰ মাজেৰে লৈ যোৱা হৈছে দৌল গোবিন্দ গোসাঁইক। আৰু এই যি পৰম্পৰা এই পৰম্পৰা গুৰুজনাৰ দিনৰে পৰা চলি অহা আৰু সেই পৰম্পৰাকে অৱগত কৰি এইবেলিও দেখিবলৈ পোৱা গৈছে এক উখল পৰিৱেশৰ মাজেৰে যি মাংগলিক কাৰ্যসূচী সেই মাংগলিক কাৰ্যসূচী ইতিমধ্যে আৰম্ভ হৈছে। ভক্তবান ৰাইজ আছে, আমি জানিবলৈ বিচাৰিম এই যি পৰম্পৰা কি ক'ব? এয়া মহাপুৰুষ গুৰুজনাই এৰাৰ জন্মস্থান বটদ্ৰৱাত পোনপ্ৰথমে দৌল উৎসৱ আৰম্ভ কৰিছিল। এই অনুপম পৰম্পৰা আজিও বটদ্ৰৱাত চলি আছে। আজি আমি পৰম সৌভাগ্য অনুভৱ কৰিছোঁ যে এই গোসাঁইক আমি কীৰ্তন ঘৰৰ এই অস্থায়ী মঞ্চৰ পৰা উলিয়াই আমি সত্ৰ ভ্ৰমণ কৰিবলৈ উলিয়াইছোঁ। দৌল মন্দিৰলৈ আমি যাম। গোসাঁই দৌল মন্দিৰৰ পৰা 2 সত্ৰ ভ্ৰমণ কৰি পুনৰ আকৌ ইয়াত সোমাবহি আহি। গতিকে আমি সকলো আনন্দত আত্মৰহা হৈছোঁ, ভক্তিত আমি গদগদ হৈছোঁ। আমি গুৰুজনাৰ শ্ৰীচৰণত দৌল গোসাঁই শ্ৰীচৰণত প্ৰাৰ্থনা জনাইছোঁ অসমত শান্তি সম্প্ৰীতি আৰু সমৃদ্ধি হওক, আমাৰ বটদ্ৰৱাখন জাকত জিলিকা হওক, আৰু আমি সকলো যাতে শান্তি সুখ আৰু আনন্দৰে যাতে আমি জীৱনত কৃপা যাতে আমাৰ সকলোৰে। ধন্যবাদ। আমি উল্লেখ কৰিছোৱে যে এই যি গোসাঁই ফুৰোৱা উৎসৱত বিভিন্ন জাতি জনগোষ্ঠীৰ লোকসকলে অংশগ্ৰহণ কৰিছে আৰু কৰা পৰিলক্ষিত হৈছে। আমি দেখুৱাই গৈছো আৰু এই যি নান্দনিক পৰিৱেশ এই যি মাদকতা এই মাদকতা উপভোগ কৰিবৰ বাবে ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ পৰা তীৰ্থযাত্ৰী দৰ্শনাৰ্থীসকলৰ আগমন ঘটিছে। আৰু এই মুহূৰ্তত শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱ যিহেতু আজি তৃতীয় দিনা গোসাঁই ফুৰোৱা উৎসৱ ইতিমধ্যে আৰম্ভ হৈছে। আৰু দৌল গোবিন্দ গোসাঁইক যিহেতু মাংগলিক কাৰ্যসূচীৰ মাজেৰে লৈ যোৱা হৈছে দৌল মন্দিৰলৈ। আমি পৰিচালনা সমিতিৰ বিষয়ববীয়া সকলো আছে, মই আপোনাৰ ওচৰলৈ আহিছো, কেনে অনুভৱ আৰু কি ক'ব? আমাৰ পৰম্পৰা যিটো চলি আছে গোসাঁই ফুৰোৱা, এতিয়া দৌল মন্দিৰলৈ গৈ আছে ঘুনুচা বাঢ়িলে ঘুনুচাত আমাৰ গোবিন্দই বিবাহ পাতিব। তাৰপিছত এই গোটেই অঞ্চলটো পৰিভ্ৰমণ কৰিব, কৰি আমাৰ কীৰ্তন ঘৰত আহি আকৌ পুনৰ গুৰুৰ স্থানত ভগৱন্তক ৰাখিব। প্ৰত্যেক বছৰে উলহ মালহেৰে যি পৰিৱেশটো হয় এইবাৰো ব্যতিক্ৰম নাই। সেয়ে আমি সকলো ৰাইজকে আহ্বান জনাইছোঁ দৌল উৎসৱৰ শুভ মুহূৰ্তত সকলো সংগী হওক। আমি পৰিৱেশ দেখুৱাইছোঁ, এয়া হৈছে দৰ্শনাৰ্থীসকল আৰু দৌল গোবিন্দ গোসাঁইৰ ওচৰত এবাৰ মূৰ দোৱাবলৈ সকলোৱে অধীৰ আগ্ৰহেৰে ৰৈ থাকে। আৰু এই যি পৰিৱেশ এই পৰিৱেশত সঁচাই একাত্ম হৈ পৰে। আৰু যিহেতু কৃষ্ণ ভক্তিত সকলো নিমজ্জিত হৈ পৰা পৰিলক্ষিত হয় আৰু এই মুহূৰ্তত আবিৰৰ ৰঙেৰে ৰঙীন হৈ পৰা পৰিলক্ষিত হৈছে। আৰু ইজনে সিজনক আবিৰ সানি এনেদৰেই দেখিবলৈ পোৱা গৈছে ৰঙীন হৈ পৰিছে পৰিৱেশ। আৰু তাৰ সমান্তৰালকৈ যি মাংগলিক কাৰ্যসূচীৰ মাজেৰে এনেদৰে দেখিবলৈ পোৱা গৈছে বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হৈছে। আৰু এই যি পৰিৱেশ এই পৰিৱেশ সঁচাকৈ নান্দনিক বুলি ক'ব লাগিব। আৰু দেখিবলৈ পোৱা গৈছে বাৰে বৰণীয়া যি সাংস্কৃতিক শোভাযাত্ৰা সেই সাংস্কৃতিক শোভাযাত্ৰা ইয়াতে দেখিবলৈ পোৱা গৈছে। যদি চোৱা যায় দেখিব তিৱা জনজাতীয় লোকসকলে এনেদৰে তিৱা নৃত্য পৰিৱেশন কৰিছে। আৰু তিৱা নৃত্য পৰিৱেশন কৰি যি দৌল গোবিন্দ গোসাঁইক আধ্যাত্মিক পৰিৱেশৰ মাজেৰে লৈ গৈছে। আৰু এয়া হৈছে বটদ্ৰৱাৰ পৰিৱেশ। বটদ্ৰৱাত বিভিন্ন জাতি জনগোষ্ঠীৰ মিলন ভূমিলৈ পৰিণত হৈছে। আৰু এই যি পৰিৱেশ সঁচাকৈ নান্দনিক আৰু অপূৰ্ব বুলি উল্লেখ কৰিব লাগিব। তাৰ সমান্তৰালকৈ যদি চাই দেখিব বিভিন্ন লোকসকলৰ সমাগম ঘটিছে আৰু তেওঁলোকে নিজৰ জাতীয় যি সক্ৰিয় যি মৰ্যাদা সেই মৰ্যাদা তেওঁলোকে ইয়াত পৰিৱেশন কৰিছে। আৰু তেওঁলোকৰ
পোৱা গৈছে শ্ৰীকৃষ্ণ দৌল যাত্ৰা মহোৎসৱৰ আজি তৃতীয় দিনা লোকে লোকাৰণ্য পৰিৱেশৰ মাজেৰে দৌল গোবিন্দ গোসাঁইক দৌল মন্দিৰলৈ লৈ যোৱা হৈছে আৰু এনেদৰে উদুলি মুদুলি পৰিৱেশে বিৰাজ কৰিছে বটদ্ৰৱাত। আপুনি চাই আছে ND24 সৰ্বশ্ৰেষ্ঠ নহয় সৰ্বোত্তমৰ দৌৰ।